Hi friends, welcome back to the channel. আজি আপোনালোকক মই কেইখনমান এনেকুৱা টাউন দেখুৱাম যিখন টাউনত কোনো মানুহ নাথাকে। এই টাউনবিলাকক ঘোষ্ট টাউন বুলি কোৱা হয়। মানে ভূতৰ নগৰ। সেই টাউনবিলাক সম্পূৰ্ণভাৱে খালী। কিন্তু এই গাঁওবিলাকৰ পৰা বা এই নগৰবিলাকৰ পৰা কিয় মানুহবিলাক প্ৰব্ৰজন কৰিলে তাৰো বহুত কিছুমান কাৰণ আছে। কিছুমান কাৰণ ৰাজনৈতিক, কিছুমান কাৰণ অৰ্থনৈতিক আৰু কিছুমান কাৰণ সামাজিক। তেতিয়াহ'লে বলকচোন যাওঁ আমি সেই নগৰকেইখন চাওঁ য'ত কোনো মানুহ নাথাকে। এইখন আফকাজিয়াৰ পূব অংশৰ আলদাজগা নদীৰ এক চিত্ৰময় উপত্যকা। ব্লেক চি আৰু ককেচিয়াছ পৰ্বতমালাৰ মাজত অৱস্থিত আৰু বিশ্বৰ বেছিভাগ দেশৰ দ্বাৰা স্বীকৃতি নোপোৱা এখন ৰাজ্য। আধুনিক আফকাজিয়া গণৰাজ্যৰ ইতিহাস আৰম্ভ হয় 1991 চনত ছোভিয়েট ইউনিয়নৰ পতনৰ আৰু 1992 চনত জৰ্জিয়া আফগাজ যুদ্ধৰ পৰা, যাৰ ফলত আফকাজিয়াই জৰ্জিয়াৰ পৰা স্বাধীনতা ঘোষণা কৰে। আফকাজিয়া জৰ্জিয়াৰ পূব দিশৰ এখন ঔদ্যোগিক চহৰ। ইয়াত মুঠতে 3টা উপকণ্ঠ অঞ্চল আছিল: আকালমাৰা, জান্থুখা আৰু পলিয়ানা। পূবে 10 বা 12 কিলোমিটাৰ দূৰত্বত আলগাজাৰ নদীৰ ওপৰত অৱস্থিত। এই চহৰখন ৰেলপথৰ দ্বাৰা সংযুক্ত আছিল। আৰু এই আফকাজিয়া আছিল কয়লা খননৰ এখন চহৰ। ষ্টেলিনৰ যুগত এই চহৰখন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। ইয়াৰ প্ৰয়োজন সকলো অন্তৰ্গাঁথনিৰ সৈতে 1 ডজন 5-মহলীয়া আৱাসিক ভৱন আছিল। তাত আছিল হোটেল, স্কুল, চিকিৎসালয়, ৰেষ্টুৰেণ্ট, সাংস্কৃতিক সদন, চিনেমা হল, বৰ্ডিং হাউচ, বজাৰ ইত্যাদি। কিন্তু 1992 চনত জৰ্জিয়া আফগাজৰ যুদ্ধৰ ফলতেই সেই চহৰখনৰ পৰা সকলো লোক প্ৰস্থান কৰিবলৈ ল'লে। যুদ্ধৰ বিভীষিকা ইমানেই বাঢ়িল, এই চহৰখন খালী কৰিবলগীয়া হ'ল। আফগাজিয়াৰ 5 লাখ জনসংখ্যাৰ আধা সংখ্যাই জৰ্জিয়ালৈ পুনৰ ঘূৰি গুচি গ'ল। পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অন্য ৰাজ্যসমূহৰ লগতে 90 দশকত আফগাজিয়াতো বিপৰ্যয়মূলকভাৱে ঔদ্যোগিক অৱনতি ঘটিল। আকাৰমৰা, জান্থুকা আৰু পলিয়ানাৰ সমীপৱৰ্তী 8টা কয়লাৰ খনি বন্ধ কৰি দিয়া হয়। ইয়াৰ উপৰিও বসবাসযোগ্য 5-মহলীয়া অট্টালিকা যিবিলাক আছে সেইবিলাকতো বৰ্তমান কোনো মানুহ নাই। কিছুমান মানুহ তাত থাকি গ'ল যদিও সেই চহৰখনত নাথাকি সমীপৱৰ্তী জেগাতে তেওঁলোকে বসবাস আৰম্ভ কৰিলে। তেওঁলোকে গৰু পালন, মৌ পালন ইত্যাদি কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰি আহিছে। এয়া চাওকচোন, কি এক কৰুণ পৰিৱেশ। এটা সময়ত হয়তো ইয়াতে ল'ৰা ছোৱালীয়ে খেলিছিল, দিনটো কাম কৰি আহি এসাঁজ সুখৰ আহাৰ গ্ৰহণ কৰিছিল পৰিয়ালৰ সকলো লোকে। যুদ্ধৰ বিভীষিকাৰ কাৰণে ইয়াৰ পৰা সকলোবিলাক পলায়ন কৰিবলৈ বাধ্য হ'ল। কিন্তু এই দেশখন এনেকেই থাকি গ'ল। তেওঁলোকে স্বাধীনতা পায়ো একো লাভ কৰিব নোৱাৰিলে।
এইখন হৈছে কিটছল্ট, ব্ৰিটিছ কলম্বিয়া বা কানাডাৰ এখন খনিজ সম্পদৰে চহকী এখন নগৰ। 1980 চনত এই নগৰখন সৃষ্টি হয়, কিয়নো যিহেতু ইয়াত এক বিৰল ধাতু মলি আৱিষ্কাৰ হ'ল, আৰু এই মলি যথেষ্ট দামী এক খনিজ সম্পদ হয়, আৰু এই মলিৰ পৰা বিভিন্ন ধৰণৰ ধাতু গঢ়ি তুলিব পৰা যায়। আৰু সেইবাবে ইয়াত এখন আৱাসিক নগৰ দৰকাৰ হ'ল, য'ত শ্ৰমিকসকল থাকিব পাৰে। আৰু তাৰ কাৰণে ইয়াত শ্ৰমিকসকলৰ লগতে বিভিন্ন ধৰণৰ আমোদ প্ৰমোদৰ বাবে ইয়াত চিনেমা হল, কেফে, ৰেষ্টুৰেণ্ট, ছুইমিং পুল, খেলপথাৰ, লাইব্ৰেৰী, হস্পিটেল ইত্যাদি গঢ়ি উঠিবলৈ ল'লে। লাহে লাহে ইয়াত খনিজ সম্পদসমূহ খনন কৰা হ'ল, আৰু ইয়াত সুখেৰে সতে আৱাসীসকল থাকিবলৈ ল'লে। কিন্তু 1995 চনত মলিৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত কমি আহিবলৈ ধৰিলে। লাহে লাহে মলি খনন কৰা কোম্পানীটো দেউলীয়া হ'বলৈ ল'লে। সেইকাৰণে তেওঁলোকে শ্ৰমিকসকলক দৰমহা দিব পৰা নাছিল। ইয়াৰ আৱাসীসকলে ইয়াৰ পৰা গুচি যোৱাটোৱে ঠিক কৰিলে। লাহে লাহে কোম্পানীটো বন্ধ হৈ গ'ল, আৰু ইয়াৰ লোকসকলো কামৰ সন্ধানত বিভিন্ন জেগালৈ গুচি গ'ল। তেতিয়া কানাডাৰে এজন ধনী ব্যৱসায়ীয়ে এই নগৰখন কিনি পেলায়, আৰু এই নগৰখন কিনি পেলাই তেওঁ এখন পৰ্যটনস্থলীলৈ পৰিৱৰ্তন কৰিলে। ইয়াত এতিয়া আপুনি যেনেকৈ দেখিছে সকলো বস্তু একেই আছে, খালি ইয়াত মানুহ নাই। আৰু এই চহৰখন বা এই নগৰখন কেয়াৰ টেকিং কৰিবৰ কাৰণে সেই ব্যৱসায়ীজনে ইয়াত কিছু লোকক নিযুক্ত কৰি ৰাখিছে। আমেৰিকাৰ টেক্সাছৰ এই স্পাৰ নামৰ ঠাইখন স্পাৰ নামাকৰণ কৰিলে তেতিয়াৰ তেল কোম্পানীৰ এজন মালিকে। যিহেতু 1991 চনত ইয়াত প্ৰথম খনিজ তেলৰ সন্ধান পোৱা গ'ল,
তেতিয়া আমেৰিকান চৰকাৰে বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক ইয়াত তেল খননৰ অনুমোদন জনায়। টেক্সাছৰে এজন ধনী ব্যৱসায়ীয়ে এটা তেল কোম্পানী স্থাপন কৰে আৰু এই জেগাটুকুৰত খনন কাৰ্য আৰম্ভ কৰিবলৈ ল'লে। কিন্তু তাৰ কাৰণে শ্ৰমিকৰ দৰকাৰ হ'ল। গতিকে এই চহৰখনক স্পাৰ অৰ্থাৎ উদগনিমূলক, স্পাৰৰ অৰ্থ হৈছে উদগনি, স্পাৰ নাম ৰাখি পেলাই এই চহৰখন গঢ়ি তুলিলে আৰু ইয়ালৈ শ্ৰমিকসকলক আমন্ত্ৰণ কৰিলে। আমেৰিকাৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকল ইয়ালৈ আহিল কামৰ সন্ধানত, ইয়াত থাকিবলৈ ল'লে আৰু ইয়াত কলেজ, স্কুল, হোটেল, ৰেষ্টুৰেণ্ট, কেফে, চিনেমা হল, কমিউনিটি হল, লাইব্ৰেৰী ইত্যাদি গঢ়ি উঠিল। লাহে লাহে চহৰখন উন্নতি শিখৰলৈ আগবাঢ়িল। কিন্তু যেনেকৈ আপোনালোকে জানেই, খনিজ সম্পদৰে সমৃদ্ধ যিবিলাক চহৰ বা যিবিলাক ঠাই, তাত বস্তুৰ দাম অতি বেছি। আৰু যিহেতু টেক্সাছত সেইটো সময়ত টেক্স ফ্ৰী আছিল, মানে ইনকাম টেক্স ফ্ৰী আছিল, সেইটো কাৰণে মানুহবিলাকে ইয়াত আহিবলৈ ভাল পালে, ইয়াত থাকিবলৈ ভাল পালে। কিন্তু বস্তুৰ আকাশলংঘী দামৰ কাৰণে তেওঁলোকৰ জীৱন যাপন কৰা দুৰ্বিহ হৈ পৰিল। আৰু টেক্সাছৰ এই জেগাটুকুৰ বা টেক্সাছৰ গোটেই অংশটোত যথেষ্ট গৰম পৰে। ইয়াত কেকটাছ জাতীয় উদ্ভিদৰ বাদে ইয়াত বেলেগ গছ গছনি আপুনি দেখিবলৈ নাপায়। দিনৰ তাপমান 45 পৰা 50 ডিগ্ৰী পৰ্যন্ত হয়। গতিকে এই হাৰ্ছ ৱেডাৰত কাম কৰিবৰ কাৰণেও শ্ৰমিকসকলৰ যথেষ্ট কষ্ট হয়। যদিওবা তেওঁলোকে কষ্ট কৰি ইয়াত কাম কৰি আছিল, কিন্তু মালিক পক্ষক তেওঁলোকে দাবী কৰে যে পাৰিশ্ৰমিক বঢ়াই দিব লাগে বুলি, কাৰণ বস্তুৰ দামৰ কাৰণে তেওঁলোকৰ ইয়াত চলাৰ অসুবিধা হৈছে। 1995 চনত ইয়াত তেলৰ পৰিমাণ কমি আহিবলৈ ল'লে আৰু মালিকে সেই অজুহাত দেখুৱাই শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি নকৰিলে, বসবাস কৰাত অসুবিধা আৰম্ভ হ'ল। তেওঁলোকে এই জেগা এৰি পেলাই আমেৰিকাৰ বিভিন্ন স্থানত বেলেগ বেলেগ কামত নিয়োজিত হৈ গ'লগৈ। 1991 চনত যেতিয়া এই চহৰখন প্ৰতিষ্ঠা হৈছিল, তেতিয়া ইয়াৰ জনসংখ্যা আছিল 1200, মানে 1200 শ্ৰমিক ইয়ালৈ আহিছিল ইয়াত কাম কৰিবৰ কাৰণে। আৰু তাৰপিছত 1997 চনত ইয়াৰ জনসংখ্যা হ'লগৈ মাত্ৰ 1000। তাৰপিছত 2001ত ইয়াৰ জনসংখ্যা হ'লগৈ 600, মানে ইয়াৰ পৰা মানুহে পলায়ন কৰিবলৈ আৰম্ভ কৰিলে। 2022ত যিটো চেঞ্চাছ কৰা হৈছিল, তাত পোৱা গ'ল মাত্ৰ 100জন মানুহ। ইয়াত বৰ্তমান 2টা পৰিয়ালে থাকে আৰু তেওঁলোকে হৈছে ইয়াৰ কেয়াৰটেকাৰ। তাৰ বাদে আপুনি ইয়াত কোনো নৰমনিচ নেদেখে। যিহেতু চহৰখন বেছি পুৰণা নহয়, নতুন চহৰ, কিন্তু হ'লেও এই চহৰখনৰ ইতিহাস সেই 20 বছৰ 25 বছৰৰ ভিতৰৰ এটা ইতিহাস। খনিজ তেলৰ পৰিমাণ যেতিয়া কমি গ'ল, খনন কাৰ্য যেতিয়া বন্ধ হৈ গ'ল, তেতিয়া এই চহৰখনৰ গোটেই অৰ্থব্যৱস্থাটো এটা বিপৰীতমুখী দিশলৈ গুচি গ'ল।